আজিলৈকে আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ ৯৪টা সমষ্টিত পুঁজি বিতৰণ কৰিবলৈ সক্ষম হৈছো। ৰঙানদী সমষ্টিৰ মিটিংখন হৈছে ৯৪ নম্বৰ। অসমত ১২৬টা সমষ্টি আছে। এই মিটিংখনৰ পিছতো আমি আৰু ৩০খন বা ৩০টা সমষ্টিত উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিব লাগিব। ৰঙানদী সমষ্টিত ২৫,৭৫৫ গৰাকী আই মাতৃয়ে আজি উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব। ৰাতিপুৱা মই শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিত আছিলো। তাতো আজি ৩১,০০০ আই মাতৃয়ে এই আঁচনিৰ সুবিধা লাভ কৰিছে। অৰ্থাৎ আমাৰ বৰ্তমানলৈকে অসমত ২৩,৪৪,৪১২ গৰাকী মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিলে। এই আঁচনিখনৰ আটাইতকৈ ডাঙৰ গুৰুত্বটো ক'ত? আপোনালোকে চাওক, আজি চৰকাৰে ৰঙানদীত ২৫,০০০ হিতাধিকাৰীক নিমন্ত্ৰণ কৰিছে। ইয়াত এগৰাকীও পুৰুষ নাই। আমাৰ পাৰ্টিৰ ২-১জন কাৰ্যকৰ্তাক বাদ দিলে, সাংবাদিকসকলক যদি আমি বাদ দিওঁ, ইয়াত কেৱল মাত্ৰ মহিলা। ২৫,০০০ মহিলাক ১০,০০০কৈ টকা দিলে চৰকাৰে কিমান টকা খৰচ কৰিব লাগিব? ২৫ কোটি টকা। আজি মহিলাৰ বেংক একাউণ্টত ২৫ কোটি টকা সোমাব, পুৰুষৰ ১ টকাৰো ভাগ নাই, চব মহিলা। অসমত আগতে কি পাইছিলে? বোলে মহিলাৰ 30% ৰিজাৰ্ভেশ্যন, মহিলাৰ কিমান? বোলে 30%। আমাৰ চৰকাৰে কি কৰি দিলে? মহিলা ১০০%, 30% নহয়, 100%। আগতে অসমত কেতিয়াও 100% মহিলাৰ কোনো স্কিম নাছিলে। উদ্যমিতা আহিলে, অৰুণোদয় আহিলে, নিযুত মইনা আহিলে, আজি অসমত চৰকাৰী আঁচনিত আটাইতকৈ বেছি সুবিধা আই মাতৃ বা মহিলাসকলে লাভ কৰিছে। কোনোবাই ভাবিব পাৰে যে মহিলাসকলক আঁচনি দিয়া হৈছে, কিন্তু আপোনালোকে বুজি ল'ব, এইটো আমি আঁচনি দিয়া নাই, আমি আপোনালোকক সন্মান জনাবৰ বাবে ইয়ালৈকে মাতি আহিছো। এইটো আঁচনি নহয়, এইটো হ'ল সন্মান। সমাজত মহিলাৰ যেতিয়া সন্মান বাঢ়ে, তেতিয়া সমাজত বহুত বেছি পৰিৱৰ্তন হয়। আগতে মই কেইবাগৰাকীও মহিলাক লগ পাইছো, ঘৰত কাজিয়া পেচাল হয়, গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া হয়, কেতিয়াবা থানাতো গৈ পায়। অৰুণোদয় আঁচনি অহাৰ পিছত গিৰিয়েকে ঘৈণীয়েকক সোধে, ৯ তাৰিখে একাউণ্টত পইচাটো আহিল নে নাই? আৰু পইচাটো বেংকৰ পৰা উইথড্ৰ কৰিবৰ কাৰণে গিৰিয়েকে ঘৈণীয়েকক মটৰচাইকেলত বেংকলৈকে লৈ যায়। তাৰমানে এই অৰুণোদয় পুঁজিয়ে আজি ঘৰত মহিলাৰ সন্মান বঢ়াইছে। আজি আপোনালোক ৰাতিপুৱা ৫টাত আহিছে, ঘৰৰ মানুহজনক চাহ তাহো দিয়া নাই, আজি ডাইৰেক্ট আহিছে। চাহ খুৱাইছে নেকি? চাহ খুৱাই আহিছে নেকি? মানুহজনটো শুয়ে আছে, আপোনালোক গোটেই ৰাতি সাৰে আছে আৰু ৰাতিপুৱা চাহ খোৱা নাই। যদি বেলেগ দিনা হ'লহেঁতেন ঘৰত কাজিয়া লাগি গ'লহেঁতেন, কিন্তু আজি কাজিয়া নালাগে। কিন্তু চেকখন যদি লৈ নাযায় জোকাব জৰুৰ, নহলে চেকখন লৈ যেতিয়া ঘৰত সোমাব যে মামাই দিলে, বাছ কোনো কথা নাই। ৰাতিপুৱা চাহ বনোৱা নাই, দুপৰীয়া ভাত বনোৱা নাই, ৰাতি ধুনীয়াকৈ ভাত বনাই গৰম গৰম ভাত খুৱাই দিব ঘৰৰ মানুহজনক। এই যে ৰাতিপুৱা আপোনালোক মিটিঙত আহিলে, ঘৰত গৈ গধূলি পাব, কোনো হাজবেণ্ডে কাকো গালি নাপাৰে। অৰুণোদয় আঁচনি, মহিলাৰ সন্মান বাঢ়িছে। নিযুত মইনা আঁচনি, মাক বাপেকে এতিয়া ছোৱালীক বিয়া দিবলৈ হুলস্থুল নকৰে, কলেজত পঢ়ক, টকাটো মামাই দিব। গতিকে ছোৱালীয়ে যিমান পঢ়ে পঢ়ক, কোনো আপত্তি নাই। এতিয়া উল্টাই মই ল'ৰা ছোৱালীবিলাকক চাকৰি এপইণ্টমেণ্ট লেটাৰ দিলে কওঁ যে বাবা চাকৰিটো পালি, এতিয়া যাতে গৈ বিয়াখন পাতক সোনকালে। এতিয়া আমাৰ উদ্দেশ্যটো হ'ল যে অৰুণোদয় লাখপতি বাইদেউ আজি যদি আমাৰ ৰঙানদী সমষ্টিত
25,000 মহিলাক আমি যদি লাখপতি বাইদেউ বনাব পাৰো, অকল আপোনালোকে লাখপতি বাইদেউ নহয়, ঘৰখনৰ উন্নতি হ'ব, ঘৰত মহিলাৰ সন্মান বাঢ়িব, ঘৰৰ কাজিয়া পেচাল নোহোৱা হ'ব, নাৰীৰ বিৰুদ্ধে অপৰাধসমূহ নোহোৱা হৈ যাব। কাৰণ এগৰাকী মহিলা যেতিয়া অৰ্থনৈতিকভাৱে শক্তিশালী হয়, মহিলাগৰাকীক ঘৰত কোনেও অসন্মান কৰিব নোৱাৰে। কাৰণ ঘৰৰ উপাৰ্জনত মহিলাগৰাকীয়েও বৰঙণি আগবঢ়াইছে। আজি আমাৰ ৰঙানদী সমষ্টিত এটা ডাঙৰ গুৰুত্বপূৰ্ণ কথা হৈছে যে আপোনালোকৰ 25,000 মহিলাৰ 9,000 মহিলা ইতিমধ্যে ভাল ব্যৱসায়, ভাল কাম কাজত নামি পৰিছে। 9,000 মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। আৰু মই যিমান অসমৰ সমষ্টিত ঘূৰিলো এতিয়ালৈকে, ৰঙানদীতে আটাইতকৈ বেছি লাখপতি বাইদেউ আছে। এইটো আমাৰ ৰঙানদী সমষ্টিৰ বাবে এটা সন্মানৰ বিষয়। মই ৰঙানদীত সুধিছিলো যে আমাৰ বাইদেউসকলে কিমান উপাৰ্জন কৰে। মোক অফিচাৰবিলাকে কৈছিলে ইয়াত একোগৰাকী মহিলাই 2,64,000 পৰা বছৰত 1 লাখ টকালৈকে উপাৰ্জন কৰে। নাম সুধিছিলো মই যে মোক কেইটামান নাম দিয়ক। হাৰমতি গাঁৱৰ শিল্পী নাথ পণ্ডিত 2,64,000 টকা উপাৰ্জন কৰে। 3 নম্বৰ দৰখাস্তা গাঁৱৰ ৰবিনা মুণ্ডু 2,61,000 টকা উপাৰ্জন কৰে। জয়পুৰ গাঁৱৰ নেহা দেৱী 2,68,000, ইছলামপুৰৰ খুদিজা খাতুন 2,35,000, হাৰমতিৰ সাবিকা মিন্স 2,32,000, 68-65 গ্ৰান্টৰ আসিয়া খাতুন 2,22,000, গোসানীবাৰী গাঁৱৰ প্ৰিনিতা গোহাঁই 2,20,000, ডিজুপথাৰ গাঁৱৰ অঞ্জুৱাৰা খাতুন 2,14,000, সিঙৰা গাঁৱৰ অঞ্জনা দাস 2,14,000, লৰিভঙা গাঁৱৰ তৃষ্ণা হাজৰিকা 2,08,000, গড়মূৰ ব্লকৰ কবিতা শইকীয়া গগৈ 2,06,000, খেৰবৰী গাঁৱৰ নমিতা দত্ত বৰা 2,05,000, বোকানৈ গাঁৱৰ বকুলি মণ্ডল 2,01,000, নিজ লালুকৰ মৰ্জিনা বেগম 2,00,000, ওৰাং বস্তিৰ নুৰজাহান বেগম 1,97,000, ওৰাং বস্তিৰ হাফিজা খাতুন 1,96,000, ওৰাং বস্তিৰ জৰ্ণা মণ্ডল 1,94,000, তুনি জানখী গাঁৱৰ কৰুণা হাজৰিকা 1,93,000, ডিজু পথাৰৰ কবিতা গগৈ 1,87,088,000, আহুমনি মিৰি গাঁৱৰ বনিতা মিলি সিংতে 1,80,000। এনেকে 20 গৰাকী মহিলাৰ মই নাম ললো, কিন্তু এনেকুৱা মহিলা ৰঙানদীত কিমান আছে? 9,000। আৰু যদি আমি আপোনালোকক উৎসাহ দিওঁ, আমি যদি আপোনালোকক আগবঢ়াই লৈ যাওঁ, আৰু বহুত মহিলা লাখপতি হ'ব। নিজৰ পৰিয়ালটোত স্বামীৰ লগত একেলগে অৱদান যোগাব, আৰু পৰিয়ালটোলৈও শান্তি আহিব, ল'ৰা ছোৱালীকো পঢ়া শুনা কৰাই ডাঙৰ দীঘল কৰিবলৈ মন যাব। আজি যেতিয়া আপোনালোকে গ্ৰুপত ঘূৰিছে, গোটত ঘূৰিছে, মানুহক লগ পাইছে, বেংকক লগ পাইছে, মানুহৰ পৰা কথা শিকিছে, কথা জানিছে, আপোনালোকে বুজি পাইছে শিক্ষাৰ মূল্য কিমান, নিজৰ ভৰিত নিজে থিয় হোৱা কিমান প্ৰয়োজন। এই কথাবোৰ আপোনালোকে যদি সৰুতে ঘৰতে শিকিলেহেঁতেন, হয়তো আজি আপোনালোকৰ জীৱনবোৰ বেলেগ হ'লহেঁতেন। কিন্তু আজি আমি শিকিছো, আমাৰ ল'ৰা ছোৱালীক আমি এই কথাবোৰ শিকাব পাৰিম। যেতিয়া সমাজৰ পৰিৱৰ্তন হ'ব, মহিলাই সমাজৰ নেতৃত্ব ল'ব, তেতিয়াহে আমাৰ অসমৰ পৰিৱৰ্তন হ'ব। আমাৰ এসময়ত মহিলাসকল ঘৰত সোমাই আছিলে, আজি মহিলাসকল ওলাই আহিলে। মোৰ এতিয়া লক্ষ্য হ'ল যে আমাৰ মহিলাসকলক আমি লাখপতি বাইদেউ বনাব লাগে। কেনেকে বনাম? আপোনালোকৰ চেষ্টা লাগিব, চৰকাৰৰ সহায় লাগিব। চৰকাৰ আৰু আপোনালোক যদি একেলগে আগবাঢ়ি আহে, আমি আপোনালোকক লাখপতি বাইদেউ বনাব পাৰিম। আজি আমি আপোনালোকক 10,000 টকাৰ এখন চেক দিম। এই 10,000 টকাটো পোৱাৰ পিছত আমি তাক কেনেকে খৰচ কৰিম? 1 নম্বৰ, আমি 10,000 টকাটো দি এটা মোবাইল কিনিম। কোনে কোনে মোবাইল কিনিব? কোনে কোনে মোবাইল কিনিব? হাত দাঙক। কোনে কোনে নিকিনো এবাৰ হাত দাঙক। ঠিক আছে, বিহুত কাপোৰো নলব, হ'ব?
টকাটো লৈ আপোনালোকে তিনিটা চিন্তা কৰিব। প্ৰথম চিন্তা, আমি যদি 10,000 টকাটো গোটত জমা দিওঁ 1 লাখ হ'ব। একোগৰাকী মহিলাক আমি 4 গৰাকী মহিলাক 25,000 কৈ লোন দিব পাৰিম। সুত আৰু মূল জমা হ'ব। তাৰ পিছত আৰু 2 গৰাকী এগৰাকীক আমি দি যাব পাৰিম। গ্ৰুপটো শক্তিশালী হ'ব। গ্ৰুপৰ সদস্যসকলে কামত আগবাঢ়িব। আমাৰ বহুত লাখপতি বাইদেৱে এই গোটৰ সামূহিক উন্নয়ন পুঁজিৰে আগবাঢ়ি যাব পাৰিছে। দ্বিতীয়তে, যে আমি গ্ৰুপত নিদিওঁ, আমি কি কৰিম, আমি নিজে কিবা এটা কৰিম। আপোনালোকে ফৰ্মত দিছে ছাগলী পালন কৰিম, হাঁহ পালন কৰিম, কুকুৰা পালন কৰিম, লগত তাঁতশাল আছে, সূতা কিনিব পাৰে, চিলাই মেচিন কিনিব পাৰে, মৌ মাখি পালিব পাৰে, ঘৰত ফিচাৰী আছে, মাছৰ পোনা দিব পাৰে। কিছুমান মহিলা থাকিব যে মোৰতো অলপ ভয় লাগে, কিজানি টকাটো পানীত পৰি যায়। তেতিয়া আমি কি কৰিম, আমাৰ গিৰিয়েকৰ বা আমাৰ পতি স্বামী হাজবেণ্ডৰ কিবা এটা ব্যৱসায় আছে, বজাৰত এখন দোকান আছে, বা আমাৰ ঘৰৰ খেতি আছে, ফিচাৰী আছে, বা মোৰ স্বামীয়ে পাইকাৰীৰ ব্যৱসায় কৰে, তাতে আমি 10,000 টকাটো লগাই দিলো। ঘৰৰ ব্যৱসায়টো ভাল হ'ল। এই তিনিটা গোটত দিয়ক, নিজে কৰক, নহলে হাজবেণ্ডৰ লগত লগ লাগি কৰক। আমি আপোনালোকক তিনিটা ৰাস্তা খুলি দিছো। 6 মাহ 7 মাহ পিছত আমি আপোনালোকক এখন ফৰ্ম দিম, প্ৰপত্ৰ। এই প্ৰপত্ৰত আপোনালোকে উল্লেখ কৰিব যে আমি কি কৰিলো, গ্ৰুপত দিলো, নিজে কৰিলো, বা হাজবেণ্ডক দিলো। তাৰ পিছত আমি আপোনালোকৰ ঘৰত যাম। আমি আপোনালোকক সুধিম যে বাইদেউ টকাটো কি কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈ গ'ল, নতুন মোবাইল এটা কিনিলো। পৰীক্ষাত ফেল। বোলে টকাটো পাওঁতে পাওঁতে বিহু আহিয়ে গ'ল, কাপোৰ কিনিলো, পৰীক্ষাত ফেল। কিন্তু আন এগৰাকী মহিলাই কি ক'ব, যে আমি গ্ৰুপত টকাটো দিলো, গ্ৰুপটো ভাল কৰি চলিছে। আন এগৰাকীয়ে কি ক'ব, যে মই নিজে এটা ব্যৱসায় কৰিলো, মোৰ ব্যৱসায়টো ভাল চলিছে। আনগৰাকী মহিলাই কি ক'ব, যে মই হাজবেণ্ডৰ লগত লগ লাগি দোকান এখন খুলিছো, ঘৰৰ ফিচাৰীটো বনাইছো, এতিয়া ব্যৱসায়টো আৰম্ভ হৈছে। আমি আপোনালোকক, যিসকলে পৰীক্ষাত পাছ কৰিব, তেওঁলোকক আমি আকৌ মাতিম। সেইবাৰো ৰাতিপুৱা 5টাতে আহিব, কিন্তু সেইবাৰ পিঠা পনা লগত লৈ আহিব, ময়ো খাম। দ্বিতীয়বাৰ আমি আপোনালোকক কিমান দিম? দ্বিতীয়বাৰ আমি আপোনালোকক 25,000 টকাকৈ আপোনালোকৰ বেংকৰ একাউণ্টত দিম। 25,000 কাক কাক লাগিব? চবকে লাগিব? পাৰিব চবে ল'ব? বিশ্বাস আছে? ঠিক আছে। আপোনালোকে 10,000 পালে 25,000 ল'বৰ কাৰণেও আকৌ আহিব। তৃতীয়বাৰ 3 বছৰ পিছত, প্ৰথম বছৰ 10,000 হ'ল, দ্বিতীয় বছৰ 25 হ'ল, তৃতীয় বছৰত আমি আপোনালোকৰ ঘৰত আকৌ যাম। যে বাইদেউ 10,000 পালে? বোলে পালো। 25 পালে? বোলে পালো। টকাটো ক'ত খৰচ কৰিছে? বোলে 10,000 দি আৰম্ভ কৰিছিলো, এতিয়া 25,000 পালো, ব্যৱসায়টো ভাল কৰি চলিছে। তেতিয়া তৃতীয়বাৰ আমি আপোনালোকক আকৌ ইয়াত মাতিম, আৰু তৃতীয়বাৰ আমি প্ৰতিগৰাকী মহিলাক 50,000 টকাকৈ আমি দিয়াৰ ব্যৱস্থা কৰিম। 10,000, 25,000, 50,000 এই টকাখিনি যদি আপোনালোকে সৎব্যৱহাৰ কৰে, নিশ্চিতভাৱে আপোনালোক লাখপতি বাইদেউ হ'ব পাৰিব, ঘৰখন আগুৱাই যাব পাৰিব। খালি এটাই কথা মাজত কৈ থলো, 10ৰ পৰা 25 পাবলৈ ঘৰত কিন্তু বাচ্চা 3টাতে থাকিব লাগিব, 3টাতকৈ বেছি বাঢ়িব নালাগে। কিছুমানে মোক কয় যে মামা আমিতো ভাবিছিলো 3টাতে থাকিব, কিন্তু আল্লাই 4 নম্বৰটো দি দিলে। তেতিয়া মই মহিলাগৰাকীক বুজাও যে মা, আল্লাই বাচ্চা নিদিয়ে, গিৰিয়ে ঘৈণীয়েকে আলোচনা কৰিহে বাচ্চাৰ জন্ম দিয়ে। আল্লাহ ক'ৰ পৰা আহিলে ইয়াত? তেতিয়া মহিলাগৰাকীয়েও কয়, হা আল্লাহটো অহা নাই, আমিতো আল্লাহ দেখাও নাই, এনে কৈ দিলে যে এইটো আল্লাহ দিছে বুলি। এই কথাটো আমি বাছি চলিব লাগিব, কাৰণ কাবাৰ ঘৰত যদি 3টাতকৈ বেছি বাচ্চা থাকে,
বাচ্চাক স্কুলত পঠাওঁতে সময় যাব আৰু লাখপতি বাইদেউ হোৱা নহব মই দুটা বুলিও ক'ব পাৰিলোহেঁতেন কিন্তু মই এটা নিজে নিজে যোগ কৰি দিছো যে 3 কিন্তু 4 হ'ব নালাগে এতিয়া আজি 10,000 টকা পালে আপোনালোকৰ কোনে কোনে অৰুণোদয় পাই আছে হাত দাঙক ঠিক আছে কোনে কোনে অৰুণোদয় পোৱা নাই এবাৰ হাত দাঙক যাৰ অলপ হাতখন নমাই দিয়ক মই বুজাই দিওঁ অৰুণোদয় হল এটা পৰিয়ালত এগৰাকী যাৰ পৰিয়ালত উদ্যমিতা এটা পৰিয়ালত দুজনেও পাইছে অৰুণোদয় এটা পৰিয়ালত এজন যাৰ পৰিয়ালত এটা অৰুণোদয় নাই পোৱা হাত দাঙক এটাই পোৱা নাই এতিয়া আমাৰ মানৱ ডেকাও আছে আৰু বাকি আমাৰ সকলোবিলাক আছে আপোনালোকক আমি ৰঙানদী সমষ্টিৰ কাৰণে আজি মই আৰু 2,000 অৰুণোদয় দি থৈ যাম যাতে নোপোৱা পৰিয়ালবিলাকেও পাব পাৰে এতিয়া আপোনালোকে মোক কওক 20 তাৰিখে অৰুণোদয় পোৱা পৰিয়ালবিলাকে কি পাব বাইদেউ এটো কলে 8,000 বাকি সকলে কওকচোন 20 তাৰিখে অৰুণোদয় পোৱা পৰিয়ালবিলাকে কি পাব কোনে কলে আপোনালোকক এটো মই কৈছো মইতো পাহৰি গলো হসাই কৈছো নে মই পাক্কা কৈছো মই নিজে কানেদি শুনিছে টিভিত শুনিছে নে ফেসবুকত শুনিছে আচ্ছা টিভিত কোনে কোনে শুনিছে হাত দাঙক আৰু ফেসবুকত কোনে কোনে শুনিছে হাত দাঙক বা তাৰ মানে বাইদেউহঁতৰ ঘৰত অলৰেডি মোবাইল এটা আছেই মই প্ৰমাণটোহে চালো মোবাইল কাৰ কাৰ আছে ইয়াতে বহুত মোবাইল আছে কাৰ কাৰ মোবাইল আছে হাত দাঙকচোন এবাৰ বাপৰে তাৰ মানে আপোনালোকে মই 8,000 দিম বুলি ফেসবুকত শুনিছে পাক্কা শুনিছে নে আপোনালোকে বিশ্বাস কৰে নে যে জানুৱাৰী 10,000 পাম আকৌ ফেব্ৰুৱাৰীটো 8,000 পাম এনে কোৱা যেন লাগিছে নে আপোনালোকে বিশ্বাস কৰিছে ঠিক আছে যদি বিশ্বাস কৰিছে দিব লাগিব আৰু হসাই বিশ্বাস কৰিছে নে ঠিক আছে তেতিয়ালে মই অলপ ব্যৱস্থা কৰো কেনেকে দিব পাৰো মই ভাবিছিলো বিশ্বাসও কৰা নাই আপোনালোকে পাহৰি যাব বুলি যে 10,000 টো পালো 8,000 টো পাহৰি যাম আৰু পাহৰি যোৱা নাই বাপৰে আকৌ 8,000 টো লবলৈ ৰাতিপুৱা 5টাত আহি যাব এডাখন আহিব নালাগে ঘৰতে মই দিয়াই দিম হ'ব যি নহক আগতে কোনোবা চৰকাৰে এক মাহত 10,000 পিছৰ মাহত 8,000 কেতিয়াবা দিছিলে নেকি আপোনালোকক এতিয়া আপোনালোকে কক কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে সবৰে আছে 100 টকা 1 কেজি চেনি 1 কেজি দালি 1 কেজি নিমখ আপোনালোকে কিনিছে নে কিনা নাই কোনে কোনে কিনিছে হাত দাঙক ঠিক আছে দালিটো ভাল নে বেয়া চেনিটো ভাল নে বেয়া নিমখটো ভাল এতিয়া আপোনালোকক আৰু কি দিব লাগিব মই ঠিক আছে একেলগে কক চাউল বিনামূলীয়াকৈ পালে দালি 100 টকা নিমখ 100 টকা চেনি 100 টকা 3 কেজি বস্তু 100 টকাত আমি পালো এতিয়া আৰু আপোনালোকক কি দিব লাগে আপোনালোকে কক মিঠাতেল বাপৰে আধা লিটাৰ নে 1 লিটাৰ পুৰা 1 লিটাৰ লাগিব ঠিক আছে আপোনালোকে মই এটা আপোনালোকক বুদ্ধি দিম এতিয়াতো 100 টকা দি আছে 100 টকাটো যদি আমি বিনামূলীয়া কৰি দিও কেনেকুৱা হ'ব হসাই ভাল হ'বনে ঠিক আছে দালি বিনামূলীয়া কেনেকে কৰিম নিমখ বিনামূলীয়া কেনেকে কৰিম চেনি বিনামূলীয়া কেনেকে কৰিম তেল বিনামূলীয়া কেনেকে কৰিম তাৰ এটা মই আপোনালোকক বুদ্ধি দিও লাগিব নে নালাগিব ফ্ৰী যদি আপোনালোকক ফ্ৰী লাগিব অহাবাৰ বিজেপিক ভোট দিব লাগিব দিব নে নিদিব পাক্কা দিব আচ্ছা কোনে কোনে দিব হাত দাঙকচোন বিজেপিৰ চিনটো কি হয় পাক্কা পদুম হয় সবে পদুমত ভোট দিব তেতিয়ালে মইওতো মোৰ কথা ৰাখিব লাগিব তেতিয়া মইও আপোনালোকক বিনা পইচা দালি তেল নিমখ চেনি দিব লাগিব আজি এগ্ৰিমেন্ট হৈ গল হল আপোনালোকে ভোট দিব মই বিনামূলীয়াকৈ দি দিম হ'ব ঠিক আছে এতিয়া অলপ দেৰি কাৰণে আপোনালোকে ভাবক যদি আজি অসমত মামা মুখ্যমন্ত্ৰী নহলেতেন বিজেপিৰ চৰকাৰ নাহিলেতেন আপোনালোকে অৰুণোদয় পালেহেঁতেন নে কংগ্ৰেছৰ দিনত কোনে কোনে অৰুণোদয় পাইছিল হাত দাঙক কোনে পোৱা নাই কংগ্ৰেছৰ দিনত লাখপতি বাইদেউৰ টকা কোনে পাইছিলে কংগ্ৰেছৰ দিনত
বিনামূলীয়া চাউল কোনে পাইছিলে 100 টকা দালি নিমখ চেনি কোনে পাইছিলে ছোৱালীক পঢ়িবৰ কাৰণে মাহত টকা কোনে পাই কেতিয়াবা কংগ্ৰেছে দিছিল নেকি আজি আপোনালোকে সব অসমত আপোনালোকে বিজেপিক ভোট দিয়া কাৰণে আমাৰ কি লাভ হল দেশত শান্তি আহিল আজি আমাৰ ৰাজ্যত ৰাতি 12টা বজাতো মহিলা এগৰাকী ঘৰলৈকে যাব পাৰে বোমা বিস্ফোৰণো নাই গুলি বাৰুদো নাই আৰু অসমত আজি আন্দোলনৰ পৰিবেশো নাই লৰা ছোৱালীয়ে পঢ়িব আগতে মাকক কি কৈছিল যে মা পঢ়ি কি হ'ব তোমাৰ পইচা আছে জানো চাকৰি ল'ব আগতে লৰা ছোৱালীক মাকে কয় পঢ় লৰা ছোৱালীয়ে কি কয় পঢ়ি কি হ'ব এতিয়া 1.5 লাখ লৰা ছোৱালীয়ে টকা পইচা ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পালে আগতে কেতিয়াও হোৱা নাছিল অসমত আৰু এতিয়া লৰা ছোৱালীক মাকে পঢ়িব ক'ব নালাগে লৰা ছোৱালীয়ে নিজে বুজি পাই পঢ়িব লাগিব আৰু লৰা ছোৱালী আগতে যি 8টা বজাত টোপনিৰ পৰা উঠিছিল এতিয়া 4টা বজাতে উঠি ৰাস্তা দৌৰি থাকে কিয় বোলে পুলিচত চাকৰি পাম এতিয়া মই আহিছিলো আমাৰ ঋষিৰাজে বহুত মানুহ লৰা ছোৱালী গোটাই থৈ দিছিলে তাতে মোক কি ক'লে যে দাদা কমাণ্ডৰ পোষ্ট খোলক তাৰ মানে লৰা ছোৱালীয়ে আজি বুজি পায় যে বিজেপি চৰকাৰৰ দিনত চাকৰিৰ কাৰণে টকা দিব নালাগে আজি আপোনালোকক আমি মাতিছো ৰাতিপুৱা 5টাতে আহিছে কিয় যে মামাই যদি দিম বুলি কৈছে দিব ফেসবুকত কোনে কিমান কথা কৈ থাকে সবে পাহৰি যায় মই কলো 20 তাৰিখে 8000 দিম মানুহে পাহৰি যায় কোনেনো দিয়া কংগ্ৰেছত কত কি কৈ গৈছে কিন্তু আপোনালোকে বিশ্বাসত আছে যে নহয় মামাই দিবই মই ইমান বিশ্বাসত নাই কিন্তু আপোনালোক বিশ্বাসত আছে যে টকাটো পামেই ৰেশনত আগতে যদি কোনোবাই দালি চেনি দিয়ে কোৱালিটি ইমান বেয়া হয় যে দোকানৰ পৰা মানুহে কিনিব নোৱাৰে বিনামূলীয়া চাউল বেমাৰ হলে 5 লাখ টকাৰ চিকিৎসা আজি এটা বিজেপিক ভোট দিয়া কাৰণে আমাৰ জীৱনলৈ ইমান পৰিৱৰ্তন আহিছে আজি আমাৰ ৰঙানদী সমষ্টিত মই হিসাব কৰি চাইছিলো প্ৰায় 30,000 পৰিয়ালে অৰুণোদয় পাইছে এতিয়া মই 2,000 আকৌ দি থৈ গলো 32,000 আকৌ কোম্বাই নাপাব আৰু দিম আজি আমাৰ ইয়াৰ 2,526 গৰাকী ছাত্ৰীয়ে কলেজত পঢ়িবৰ কাৰণে মাহত 1250 টকাকৈ চৰকাৰৰ পৰা পাইছে ইউনিভাৰ্চিটিত পঢ়িলে 2,500 পাইছে আমাৰ ইয়াতে 52,000 পৰিয়ালে ৰেশন কাৰ্ডত চাউল দালি মিঠা তেল আৰু নিমখ পাইছে এতিয়া আপোনালোকে মিঠা তেল খুজিছে আজি আমাৰ ৰঙানদীত নতুন নতুন ৰাস্তা হৈছে দলং হৈছে আমাৰ ডিক্ৰং নদীত মথাউৰি নিৰ্মাণ হৈছে আমাৰ ইয়াৰে ৰামপুৰ হাইস্কুল খুনাপুৰ পুখুৰীয়া হাইস্কুল হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয় স্কুল কলেজ ৰাস্তা ঘাট আজি নিৰ্মাণ হৈছে আগতে অসমত চৰকাৰ আছিল কিন্তু কাৰো মনত নাই আমাক কি দিছিল কংগ্ৰেছ মানে কি ধুতি লুঙি খুটা আঠুৱা কম্বল পঞ্চ অমৃত পঞ্চামৃত কি খুটা আঠুৱা কম্বল কি হল আজি কংগ্ৰেছৰ কাম হল খুটা আঠুৱা কম্বল ধুতি লুঙি আৰু বিজেপিৰ কাম কি দেশলৈ শান্তি বিনামূলীয়া চাকৰি বিনামূলীয়া চাউল লাখপতি বাইদেউ অৰুণোদয় নিযুত মইনা ফেব্ৰুৱাৰী মাহৰ পৰা আমি নিযুত বাবু আঁচনি আনি আছো লৰাবিলাকেও পঢ়িবৰ কাৰণে কলেজত পইচা পাব আগতে কিছুমান মাকে মিটিঙত মোক কয় মামা আপুনি ছোৱালীক দিলে মোৰ ঘৰৰ লৰাটোৱে নাই পোৱা এতিয়া লৰাটোকো দি দিম এই কামবিলাক আগতে কোনে কৰিছিল আগতটো কোনো চৰকাৰে কৰা নাছিল মুতকৈও বহুত ডাঙৰ ডাঙৰ মানুহ অসমৰ মুখ্যমন্ত্ৰী হৈছে মইতো নতুনকৈ মুখ্যমন্ত্ৰী হৈছো মোৰ আগত অসমত বহুত মুখ্যমন্ত্ৰী হৈছে বিশেষকৈ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী সকলে ভাবিছিলে যে আমাৰ মানুহক ধুতি লুঙি কিনিলে ভোট দিব আমি ভোটৰ কাৰণে ৰাজনীতি নকৰো সমাজৰ পৰিৱৰ্তনৰ কাৰণে মহিলাৰ সন্মানৰ কাৰণে আজি আপোনালোকে চাওক আটাইতকৈ দুখীয়া পৰিয়ালবিলাকে অৰুণোদয়ৰ কাৰণে অপেক্ষা কৰে মাহত আৰু অৰুণোদয় আঁচনিৰ কাৰণে ঘৰত আজি পত্নীৰ মৰ্যাদা সন্মান বৃদ্ধি হৈছে
বহুত দুখীয়া পৰিয়াল মই দেখিছো যেতিয়া কংগ্ৰেছে কয় যে অৰুণোদয় বন্ধ কৰি দিম তেতিয়া দুখীয়া মানুহবিলাকে কয় যে আমাক 1250 টকাত আমাৰ কিমান লাভ হৈছে আজি কংগ্ৰেছে এই কথাবোৰ বুজি নাপায় তেওঁলোকে ভাবে যে মানুহক ধুতি লুঙি দিলেই হাতৰ ছবিত ভোট দি দিব কিন্তু এতিয়া আমাৰ সমাজৰ পৰিৱৰ্তন হৈছে নাৰী শক্তিৰ উত্থান হৈছে যুৱ শক্তিৰ মাজত প্ৰেৰণা আৰু কৰ্ম সংস্কৃতি বৃদ্ধি পাইছে আজি আমাৰ ৰাজ্যখনৰ ছোৱালীয়ে ঝুমুৰ নাচিছে বিহু নাচিছে বাগৰুম্বা নাচিছে আগত কোনেও কল্পনাও কৰিব পৰা নাছিল আজি আমাৰ লখিমপুৰত মেডিকেল কলেজ হ'ব কোনেও কল্পনাও কৰিব পৰা নাছিল মাধৱদেৱ বিশ্ববিদ্যালয় হ'ব মাধৱদেৱ কলাক্ষেত্ৰ হ'ব লখিমপুৰত কেন্সাৰ হস্পিটেল হ'ব বানপানী হোৱাৰ 15 দিনৰ ভিতৰতে মথাউৰি নতুনকৈ নিৰ্মাণ হ'ব কোনেও কল্পনাও কৰিব পৰা নাছিল এই অসমখনক আমি ধৰি ৰাখিব লাগিব আমি 10,000ৰ পিছত 25,000ও পাব লাগিব 50,000ও পাব লাগিব আৰু আমি লাখপতি বাইদেউ হ'ব লাগিব এই আপোনালোকক মই অনুৰোধ কৰিবৰ কাৰণে ৰঙানদীলৈ আহিছিলো যাতে আপোনালোকে চেষ্টা কৰে আৰু চৰকাৰৰ লগত খোজত খোজ মিলাই লাখপতি বাইদেউ হবৰ বাবে প্ৰচেষ্টা কৰে আই মাতৃসকল আমি মিটিং দিছিলো 12:30 বজাত বহুত ৰাতিপুৱাই আপোনালোক আহিলে ঘৰত ঘূৰি যাব লাগে মই পিছত আকৌ ৰঙানদীত আহিম আজি মই দীঘলীয়া কথা নকওঁ এটা মোৰ অনুৰোধ সকলোৱে আজি চেকখন লৈ যাব চেক গাঁৱত পাম ইয়াৰ পৰা উঠি নাযাব যদি গাঁৱলৈকে চেক যায় চেকৰ কাৰণে আৰু 200-300 টকা ভৰিব লাগিব সেই কাৰণে আমি ভিও বাইদেউসকলৰ হাতত চেকখিনি দি দিম ভিও বাইদেৱে গোটৰ সভানেত্ৰীসকলক চেকখিনি দি দিব আৰু গোটৰ সভানেত্ৰীসকলে মেম্বাৰসকলক সদস্যসকলক চেকখিনি দি দিব 1 ঘণ্টাৰ ভিতৰতে আমি চেক কেইখন পাই যাম আপোনালোকক আকৌ এবাৰ মই ধন্যবাদ জনালো সকলোৱে মোৰ লগত একেলগে ক'ব মানৱ ডেকাই মোক ক'লে যে চেকখন লোৱাৰ লগে লগে আপোনালোকৰ কাৰণে সৰুকৈ খোৱাৰ ব্যৱস্থা এটাও কৰিছে খাই পেলাইহে আপোনালোকে যাব ঠিক আছে গতিকে আপোনালোকে চেক লৈ মুখত কিবা এটা গ্ৰহণ কৰি আপোনালোক যাবগৈ গাড়ী জোৰে চলাব হাক দিব লাহে লাহে যাতে গাড়ীখন চলাই হ'ব মোৰ লগত সকলোৱে একেলগে ক'ব ভাৰত মাতা কি